হেল্ল' ফ্ৰেণ্ডছ, আজি মই এই ভিডিঅ'টোত আপোনালোক প্ৰিমিয়াৰ প্ৰত কেনেকৈ হোৱাইট ফ্লাছ ট্ৰানজিশ্যন ইফেক্টটো ক্ৰিয়েট কৰে সেইটো একদম মেনুৱেলি ফুল টিউটৰিয়েলৰ সহায়ত শিকাই দিম। যোনে যোনে ভিডিঅ'টো চাব খোজে তেওঁলোকে একদম লাষ্টলৈকে চাব, তেতিয়াহে গোটেইখিনি বুজি পাব। যদি আধৰুৱাকৈ চায় তেতিয়াহ'লে বুজি নাপাব। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপোনালোকে দেখিব পাৰে মোৰ ইয়াতে স্ক্ৰীনত 3টা ভিডিঅ' আছে। এই 3টা ভিডিঅ'ৰ ওপৰত মই হোৱাইট ফ্লাছ ট্ৰানজিশ্যন ইফেক্টটো ক্ৰিয়েট কৰিম। ক্ৰিয়েট কৰাৰ কাৰণে আপোনালোকে বেলেগ একো কৰিব নালাগে। প্ৰথম আপোনালোকে প্ৰজেক্ট পেনেলত আহক আৰু ইয়াতে ৰাইট ক্লিক কৰি ইয়াতে নিউ আইটেমত গৈ ইয়াতে এডজাষ্টমেণ্ট লেয়াৰ আছে। এডজাষ্টমেণ্ট লেয়াৰটোত অ'কে কৰি দিয়ক। এটা এডজাষ্টমেণ্ট লেয়াৰ আহিব আৰু ইয়াতে যাতে আপোনালোকৰ কামটো কৰি থাকোঁতে হেৰাই নাযায় তাৰ কাৰণে এই ভিডিঅ'টোৰ ওপৰত এডজাষ্টমেণ্ট লেয়াৰটোৰ ওপৰত আপোনালোকে ৰাইট ক্লিক কৰি ইয়াতে আপোনাৰ ৰিনেমত গৈ ইয়াতে লিখি দিব হোৱাইট ফ্লাছ ট্ৰানজিশ্যন, হোৱাইট ফ্লাছ ইফেক্ট বুলি লিখি থ'লেও কথা নাই। আমি লিখি থ'লোঁ, এতিয়া এইটো হৈ গ'ল। তাৰপিছত আমি এইটো ইয়াতে আনিলোঁ, আনি পেলাই এইটো আমি এনেকৈ প্ৰজেক্ট পেনেলত এইখিনি টাইমলাইনত আমি জুম কৰি ল'ম আৰু যোনটো এই ভিডিঅ'টো আছে আমি ইয়াতে একদম মাজত আনিম। যোনটো ভিডিঅ' আছে, যোনটো ভিডিঅ' দুটাৰ মাজত কাট পৰিব তাতে আনিম। আনি পিনে আমি কীবৰ্ডত এৰৰ সহায়ত ৰাইট চাইডে 1 2 3 4 5 6 7 8 9 10 বাৰ এৰৰ সহায়ত আমি ইপিনে আনিম আৰু ইয়াতে আমি কণ্ট্ৰল কে কৰি দিম। তাৰপিছত কাট হৈ যাব, এইটো চাইডে আমি এইখিনি পেলাই দিম আৰু এনেকুৱা ধৰণৰ আৰু এটা আনি আমি এইটো চাইডে দিম। ৰাইট আৰু লেফ্টত দুটা হৈ গ'ল। এতিয়া আমি ইফেক্টছ পেনেলত গৈ লেভেলছ বুলি চাৰ্চ কৰিম, LEVE লেভেলছ। এই লেভেলছটো আনি আমি প্ৰথম লেফ্ট ছাইডৰ এডজাষ্টমেণ্ট লেয়াৰটোত ড্ৰেগ কৰিম। ড্ৰেগ কৰি পিনে আমি এই একদম এইখিনিত আহিম। আহি পিনে আমি ইয়াতে এটা কি ফ্ৰেম ৰেডি কৰিম আৰু যি আপোনালোকে ইয়াতে দেখিছে RGB হোৱাইট ইনপুট, ইয়াতে আমি এইটো চাইডে ক্লিক কৰাৰ পিছত আৰু এইটো লেফ্ট চাইডে আনিম, আনি আৰু এবাৰ ক্লিক কৰিম আৰু এইটো যে আছে এইটো প্ৰথমত দি দিম স্ক্ৰল কৰি আৰু যোনটো এইটো চাইডে আছে এইটো চাইডে আনাৰ কাৰণে আপোনালোকে এইটো যে সৰুকৈ আপুনি এৰ'টো দেখিছে ইয়াতে এবাৰ ক্লিক কৰিব, কৰি পিনে ইয়াতে 100 কৰি দিব। 100 কৰি দিলোঁ আৰু এই কি ফ্ৰেমটো আমি ইয়াতে লাষ্টৰ পিনে লৈ আহিম আৰু আমাৰ এটা ইফেক্ট ক্ৰিয়েট হৈ যাব দেখিছে। আৰু এইটো চাইডে আমি চেম উপায়টো কৰি লেভেলছটো দি দিম। দি পিনে আমি এইবাৰ উল্টা কৰিম। ইয়াতে আমি প্ৰথম লেফ্ট চাইডে এইবাৰ আমি 100 কৰি ল'ম, 100 আৰু কি ফ্ৰেম এটা ৱাটছৰ নিচিনা থাকে তাত আমি ক্লিক কৰিম আৰু এইটো চাইডে আমি আগৰ নিচিনা ইয়াতে যে আপোনাৰ ইফেক্টটো আছে ইয়াতে এডাল কাৰ্ড আছে বেকা কৰি এইটোত ক্লিক কৰি দিম। দিয়াৰ লগে লগে আপোনাৰ 250 হৈ যাব, 55 হৈ যাব। হৈ যোৱাৰ পৰা এইটো এইপিনে দিম আৰু এইটো আমি এইপিনে দিম। দিয়াৰ পিছত আমি এতিয়া কি কৰিম, আপুনি এতিয়া আমি এবাৰ চাউণ্ড চেক কৰি দেখিছে এটা ইফেক্ট এটা ৰেডি হৈ গৈছে। এই বস্তুটো যদি আমি বেলেগ ভিডিঅ'ৰ ওপৰত দিব খোজোঁ এনেকৈ চিলেক্ট কৰিব আৰু কীবৰ্ডত অল্টাৰ প্লেছ কৰি মাউচৰ এৰৰ সহায়ত এনেকৈ ড্ৰেগ কৰি আনি এই ভিডিঅ'টোৰ ওপৰত দি দিব আৰু কলা কলা এনেকুৱা এডাল আঁচ আহি যাব। সেইডাল মানে কি হৈছে ভিডিঅ'টোৰ মাজত গেপ, মানে য'ত কাট থাকে সেই বস্তুটো আহে আৰু কাট নাথাকিলে নহয়। গতিকে সেইখিনি কাটটো দিব লাগিব আৰু আমি ইয়াতে প্ৰেছ কৰি দিম, এৰি দিম মানে। আৰু এই যোনটো আপোনালোকৰ এনেকৈ আনিলে ন, এনেকৈ এটা কলা এটা চিন দেখিলে এই বস্তুটো আপোনালোকে যেতিয়া তেতিয়া নেদেখে। এইটো বস্তু দেখাৰ কাৰণে আপোনালোকে ইয়াতে টাইমলাইনত যোনটো চুম্বকৰ নিচিনা মেগনেটৰ আইকন আছে এইটো অফ কৰি নথব, এইটো অন কৰি থ'ব, তেতিয়া আপোনালোকৰ এই ইফেক্টটো আহিব। নহ'লে আপোনালোকৰ প্ৰপাৰ প্লেছত নপৰিব। এতিয়া আপোনালোকে ভিডিঅ' 2-3টাৰ মাজত গেপছটো চাব এটা ফ্লাছ ট্ৰানজিশ্যন আহিছে। আপুনি লোকে ইয়াতে চাউণ্ড ইফেক্টো ৰেডি কৰিব পাৰে। মই এটা বাৰু চাউণ্ড ইফেক্ট ইয়াতে দি দিছোঁ
এনে ভাল লগাৰ কাৰণে আপোনালোকে কি সাউণ্ড দিব ইয়াতে এটা স্লাইড বুলি সাউণ্ড ইফেক্ট পায় যোনটো আমি সব স্লাইড ইফেক্ট বুলি সাৰ্চ কৰিব আৰু এইটো আমি ইয়াতে আনি দিম দি পিনে আপোনালোকৰ ইয়াতে ইফেক্টটোৰ তলত পৰি যাব আৰু এইটো আমি ইয়াতে ড্ৰেগ কৰি দিম চাব যদি এনেকুৱা ধৰণৰ টিউটৰিয়েল ভিডিঅ' লাগে তেতিয়াহ'লে মোক লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থওক যাতে আপোনালোকে এনেকুৱা ধৰণৰ টিউটৰিয়েলবিলাক জল্দি পাই থাকে থেংক ইউ